বৃহস্পতিবাৰে পাৰ হৈ গ'ল ৰাজ্যিক বিজেপিৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ জন্মদিন। এই জন্মদিনত ৰাজহুৱাভাৱে অগপৰ ফালৰ পৰা শুভেচ্ছা জনোৱা নহ'ল সোণোৱালক। কিন্তু আজিৰ পৰা 5 বছৰ আগতে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সোণোৱাল যদিহে ৰাজ্যিক বিজেপিৰ সভাপতি হ'লহেঁতেন তেতিয়া পৰিৱেশ হ'লহেঁতেন সুকীয়া। 5 বছৰ আগতে লোকসভা নিৰ্বাচনত অগপই মিত্ৰতা কৰিছিল বিজেপিৰে। সেয়েহে 5 বছৰ আগতে সোণোৱাল যদিহে সভাপতি হ'লহেঁতেন স্বাভাৱিকতে সোণোৱালক জন্মদিনৰ শুভেচ্ছা জনালহেঁতেন অগপই। অগপ বিজেপিৰ সেই মিত্ৰতাৰ ফলত অগপই এখন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে পাইছিল 4খনকৈ আসন। এইবাৰ কিন্তু বিজেপিয়ে অগপৰ সৈতে বিচৰা নাই মিত্ৰতা। কিন্তু প্ৰশ্ন হয়, বিজেপিৰ পৰিৱৰ্তে তেলেগু দেশম সমাজবাদী পাৰ্টি শিৰোমণি আকালি দল আদিৰ সৈতে মিত্ৰতা কৰিলে অগপৰ কি লাভ হ'ব? এটা ভোটো অসমত বেছিকৈ পাবনে? ব্যুৰো ৰিপৰ্ট NDTV। আগন্তুক লোকসভা নিৰ্বাচনত অসম গণ পৰিষদে কাৰ লগত মিত্ৰতা কৰিব সেইটো এটা প্ৰশ্নৰ বিষয় যে অসম গণ পৰিষদে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? এই বিষয়ে কথা পাতিবলৈ আমি যোৰহাটলৈ যাব বিচাৰিম। যোৰহাটত উপস্থিত আছে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া। গোস্বামী ডাঙৰীয়া, আমাক চৰ্চা অনুষ্ঠানলৈ স্বাগতম জনাইছো। আপুনি কি ভাবে যে আগন্তুক লোকসভা নিৰ্বাচনত কি হ'ব? যে শেহতীয়াভাৱে প্ৰথম অৱস্থাত দেখা গৈছিল অগপ বিজেপিৰ মাজত মিত্ৰতা হ'ব নেকি এনেধৰণৰ ধাৰণা কৰিছিল অসমৰ ৰাইজে, কিন্তু শেহতীয়াভাৱে দলৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই তৃতীয় মৰ্চাক যথেষ্ট গুৰুত্ব দিছে। আপুনি এই প্ৰসংগত কি ক'ব বিচাৰে গোস্বামী ডাঙৰীয়া? প্ৰথম কথা, অসম গণ পৰিষদ আমাৰ এটা আঞ্চলিক দল আৰু সেইকাৰণে আঞ্চলিক দলৰ সুকীয়া বৈশিষ্ট্য অটুট ৰাখি আমি আগবঢ়াটো উচিত। আৰু এই মুহূৰ্তত পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত এইবাৰ দেখা গৈছে যে গোটেই কথাটো যে কেন্দ্ৰত দুজন প্ৰধানমন্ত্ৰী প্ৰক্ষেপ কৰা দুটা মেজৰ গ্ৰুপে দুজনক প্ৰধানমন্ত্ৰী প্ৰক্ষেপ কৰিছে আৰু থাৰ্ড ফ্ৰণ্ট যিটো আছিল সেই থাৰ্ড ফ্ৰণ্টৰ যিটো স্থিতি হ'ব লাগিছিল সেই স্থিতিটো আজি কেইদিনমানৰ আগলৈকে সেই স্থিতিটো একেবাৰে শক্তিশালী নাছিল। মুলায়ম সিং যাদৱে সময়ে সময়ে কৈ আছিল, কাৰণ তেওঁৱে মেইন হোতা আছিল থাৰ্ড ফ্ৰণ্টৰ লেফ্টৰ লগত, তেওঁ কৈ আছিল যে থাৰ্ড ফ্ৰণ্টটো সম্ভৱ নহয়। আৰু কেইদিনমানৰ আগতে যেতিয়া সকলো দিল্লীত বহিলে তেতিয়াও মই দেখিছো যে প্ৰকাশ কাৰাতেও কৈছে যে আমি এই জাষ্ট আৰম্ভণিয়ে কৰিছো। তাৰমানে থাৰ্ড ফ্ৰণ্টৰ যিটো ধাৰণা সেই ধাৰণাটো এইটো সাংঘাতিকভাৱে স্পষ্ট হোৱা নাই। আৰু পাৰ্লিয়ামেণ্টত যিহেতু NDA আৰু UPA তেওঁলোকে দুজনক প্ৰক্ষেপ কৰি প্ৰধানমন্ত্ৰী প্ৰক্ষেপ কৰি এক সমুখ সময়ত নামি পৰিছে, সেই মুহূৰ্তত থাৰ্ড ফ্ৰণ্টে যিহেতু যেনেকুৱা সক্ৰিয়তা প্ৰদৰ্শন কৰিব লাগে নকৰাৰ কাৰণে অসম গণ পৰিষদৰ এই মুহূৰ্তত যিহেতু আমি কংগ্ৰেছ বিৰোধী আৰু কংগ্ৰেছ বিৰোধী হোৱাৰ বাবে আমি বেচিকেলি আমি থাৰ্ড ফ্ৰণ্টত থাকিলে আমি বেছি কমফৰ্টেবল ফিল কৰো, কাৰণ বিজেপিৰ লগত NDAত আগতো আমি নাছিলো আৰু আমাৰ লগত তেওঁলোকৰ মিত্ৰতা আছিল যদিও আমি তেওঁলোকৰ লগত যিটো কমফৰ্ট আমি ফিল কৰিব লাগে সেইটো হয়তো হোৱা নাই। কাৰণ যোৱাবাৰ আমাৰ যেতিয়া মিত্ৰতা হৈছিল আমি বিশেষকৈ সৰ্বানন্দ সোণোৱাল আৰু অৰুণ শৰ্মা এই দুটা চিটত আমি ভাবিছিলো যে বিজেপি আৰু AGPৰ মিত্ৰতাই সেই দুটা চিটো আমাৰ লগত সহায়ক হ'ব। কিন্তু আনফৰ্চুনেটলি আমি সেই সময়ত যিটো ভোটৰ ট্ৰেন্সফাৰ কথাটো আমি তেতিয়া কথাটো ওলাইছিলে যে বিজেপিৰ ভোটখিনি যি ধৰণে AGPলৈ ট্ৰেন্সফাৰ হ'ব লাগে সেই ট্ৰেন্সফাৰটো ঘটা নাই বুলি আমি এটা সন্দেহ কৰিছিলো। কিন্তু অন্যহাতে AGPৰ ভোট কিন্তু ঠিকেই বিজেপিলৈ ট্ৰেন্সফাৰ হৈছিলে এইকাৰণে যে আমাৰ লক্ষ্যটো আছিল কংগ্ৰেছক বাধা দিয়া কেন্দ্ৰত। যোৱাবাৰ যিটো থাৰ্ড ফ্ৰণ্টটো নাছিল, গতিকে কেন্দ্ৰক বাধা দিয়াৰ বাবেই আমি তেতিয়া সেই সময়ত বিজেপিৰ লগত আমি মিত্ৰতা কৰিছিলো। কিন্তু এইবাৰ গোটেই প্ৰেক্ষাপটটো সুকীয়া হৈছে, কাৰণ বিজেপিয়েও তেনেকুৱা আগ্ৰহ দেখুওৱা নাই অসম গণ পৰিষদৰ প্ৰতি আৰু অসম গণ পৰিষদেও তেনেকুৱা ধৰণৰ আগ্ৰহ দেখুওৱা নাই। মই যিটো আমাৰ দলৰ নেতৃত্বই ইতিমধ্যে গুৱাহাটীত বহি বিজেপিৰ লগত সম্ভাৱনাটো প্ৰায় নাকচ কৰিছে। গতিকে এই মুহূৰ্তত অসম গণ পৰিষদে যিহেতু আপুনি এটা কথা ঠিকেই কৈছে যে আমি ইয়াত আমাৰ যিটো স্থিতি এই স্থিতিটো শক্তিশালী কৰিবলৈ হলে আমি লেফ্টৰ লগত থাৰ্ড ফ্ৰণ্ট যিটো হয় লেফ্টৰ লগত আলোচনা হ'ব লাগিব। আৰু এই লেফ্টৰ লগতো এই মুহূৰ্তলৈকে অসম গণ পৰিষদৰ যিটো আলোচনা হ'বলৈ হোৱা নাই কাৰণে আমি দূৰত থাকি পেলাই মই যিহেতু নেতৃত্বই ডিচিশ্যন ল'ব, কিন্তু আমি এই মুহূৰ্তত এই ইলেকশ্যনৰ জৰিয়তে আঞ্চলিকতাবাদৰ ভেটিটো শক্তিশালী কৰাৰ কাৰণে আমি যদি এটা চেষ্টা কৰো সেইটো আমাক আল্টিমেটলি সহায় কৰিব বুলি আপুনি ভাবে? হিতেন গোস্বামী ডাঙৰীয়া, তৃতীয় মৰ্চাৰ লগত আপোনাৰ দলৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তদেৱে কথা পাতিছে, তেওঁলোকৰ লগত বুজাবুজি হৈছে বা তৃতীয় মৰ্চা যদি গঠন হয় প্ৰাক নিৰ্বাচনী খেলত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তৃতীয় মৰ্চাৰ লগত যদি থাকে অসম গণ পৰিষদৰ কিবা লাভ হ'ব বুলি ভাবে আপুনি? না, মই আপোনাক পুনৰ কলো তৃতীয় মৰ্চাৰ কথাটো একেবাৰে অস্পষ্ট আৰু তৃতীয় মৰ্চা হ'ব বুলি মই ব্যক্তিগতভাৱে নাভাবো। কিন্তু লেফ্ট পাৰ্টি খিনিয়ে তেওঁলোকে এটা চেষ্টা কৰে
কংগ্ৰেছ বিৰোধী বা বিজেপি বিৰোধী এটা শক্তিশালী গ্ৰুপ হিচাপে তেওঁলোকে আত্মপ্ৰকাশ কৰিবলৈ চেষ্টা কৰে আৰু অসমত লেফ্টৰ কিছু হোল নিশ্চয় আছে আৰু সেইকাৰণে যিহেতু অসম গণ পৰিষদ যদি বিজেপি বা কংগ্ৰেছৰ লগত নাযায় তেতিয়াহ'লে মই ভাবো লেফ্টৰ লগত আলোচনা কৰি তেওঁলোকে যদি অকণমান আগবাঢ়ে সেইটোৱে হয়তো অকণমান আমাক সহায়ক হ'ব পাৰে বাকী থাৰ্ড ফ্ৰণ্টত যিখিনি পাৰ্টি আছে সেইখিনি পাৰ্টি আপুনি অলপ আগতে কৈছে তেওঁলোকৰ কোনো ভেটি নাই গতিকে আমি নিৰ্বাচনত যদি আমি জয়লাভ কৰিব পাৰো কেইখনমান আসন বহাব পাৰো তেতিয়াহে আমাৰ গুৰুত্ব থাকিব থাৰ্ড ফ্ৰণ্টত যদি আমি আসনত আমি সক্ষম নহ'ব তেতিয়াহ'লে আমাৰ একো লাভ নহ'ব থাৰ্ড ফ্ৰণ্টৰ কথাটো সেইকাৰণে মই ভাবো যিহেতু অস্পষ্ট এইটো তেনে সময় ক্ষতি কৰি লাভ নাই তাৰ পৰিৱৰ্তে লেফ্টৰ লগত যদি আলোচনা কৰে সেইটোৱে বেটাৰ হ'ব এতিয়া হিতেন গোস্বামী ডাঙৰীয়া দেখা গৈছিল যে বিগত লোকসভা নিৰ্বাচনৰ সময়ত আপোনাৰ যি সমষ্টি যোৰহাট লোকসভা সমষ্টিত বাম দ্ৰুপদ বৰগোহাঁই তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু যথেষ্ট সংখ্যক তেওঁ ভোট লাভ কৰিছিল আৰু যি ভোট আপোনালোকৰ অগপৰ ভোট বেংক সহাইছিল বুলি ক'লেও ভুল কোৱা নহ'ব আপুনি নাভাবে যে যদিহে এইবাৰ পুনৰ বামপন্থী তাৰ পৰা থিয় হৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা অগপৰ ভোট বেংকত আঘাত আনিব বামপন্থীয়ে মই আপোনাক পুনৰ কৈছো যে আমাৰ বামপন্থীৰ লগত আমি মিত্ৰতা কৰি লোকসভা ইলেকশ্যন খেলা নাছিলো যোৱাবাৰ আমি বিজেপিৰ লগত আছিলো আৰু বিজেপিয়ে হায়েষ্ট ভোট যোৰহাট সমষ্টিৰ পৰা পাইছিল 42,000 ভোট পাইছিল কামাখ্যাত আছে 10টা সমষ্টিৰ ভিতৰত হায়েষ্ট ভোটটো 42,000 আছিল অৱশ্যে আমি কংগ্ৰেছতকৈ 2,000 ভোট পিছ পৰি আছিলো গতিকে আমাৰ তাত বামপন্থীসকলৰ লগত আমাৰ মিত্ৰতা কৰি আমি এতিয়ালৈকে ইলেকশ্যন খেলা নাই দ্ৰুপদ ভাই এসময়ত কণ্টেষ্ট কৰিছিলে কিন্তু তেতিয়া আমাৰ নিজৰ কেণ্ডিডেট আছিল আমি সময়ত দুলাল বৰাক দিছিলো আৰু সেইকাৰণে আমাৰ তেওঁলোকৰ লগত মিত্ৰতা কৰি আমি এতিয়ালৈকে লোকসভা খেলা নাই কাৰণে মই যোৰহাটৰ এই কথাটো আপুনি যিটো কথা কৈছে সেই কথাটো এই মুহূৰ্তত মই তাত কমেণ্ট দিব বিচৰা নাই কিন্তু মই এটা কথা ক'ব বিচাৰো যে লোকসভাৰ আমাৰ অসম গণ পৰিষদৰ কাৰণে আমাৰ কাৰণে বৰ জটিল হৈ যায় কাৰণ 10টা সমষ্টিৰ ভোটাৰবিলাক হোমোজিনিয়াছ নহয় হিটাৰজিনিয়াছ আৰু আমি যিহেতু আঞ্চলিক দল আমাৰ ভেটিটো আমাৰ সীমিত আমি কিছু আমাৰ ভোট বেংক এটা অঞ্চলত সীমিত আজি বাগান অঞ্চলত আমি যি ধৰণে প্ৰসাৰ লাভ কৰিব লাগিছে আমি কৰিব পৰা নাছিলো আৰু প্ৰায়ে উজনি অসমৰ যিকেইটা লোকসভা চিট তাত বাগানৰ এটা বিশেষ চেৰ আছে বাগান ভোটাৰ আৰু যিহেতু এজিপিয়ে তাত প্ৰসাৰ লাভ কৰিব পৰা নাই সেইকাৰণে আমাৰ প্ৰত্যেকটো সমষ্টিত লোকসভাত ডিব্ৰুগড় যোৰহাটত আমাৰ কেইটামান সমষ্টিত এজিপিৰ স্থিতি যথেষ্ট ভাল আজি যোৰহাট লোকসভা সমষ্টিত মই ভাবো 10টা সমষ্টিৰ ভিতৰত 4টা সমষ্টিত এজিপিয়ে যথেষ্ট ভোট এতিয়াও দিব পাৰে 4টা বা 5টাই কিন্তু বাকীকেইটাত আমি ভোট আহৰণ কৰাৰ ক্ষেত্ৰত যিহেতু বাগান অঞ্চলত আমাৰ সাংগঠনিক শক্তি যথেষ্ট দুৰ্বল সেইকাৰণে আমি সক্ষম হোৱা নাই কিন্তু আমি চেষ্টা কৰাটো উচিত মই তাৰ কাৰণে হতাশ হোৱাৰ কোনো কাৰণ বুলি নাভাবো গতিকে দেখা যাওক কেন্দ্ৰীয় নেতৃত্বই কি সিদ্ধান্ত লয় গোস্বামী ডাঙৰীয়া কোৱা হৈছে যে যোৰহাট লোকসভা সমষ্টিৰ অগপৰ অন্যতম দাবীদাৰ প্ৰাৰ্থীগৰাকী আপুনি প্ৰাৰ্থিত্ব বিচাৰিব বা প্ৰাৰ্থিত্ব বিচাৰিছে বুলি অগপৰ ভিতৰ চৰৰ পৰা কোৱা হৈছে গতিকে আপুনি কি বিচাৰে যে আজিৰ তাৰিখত যোৰহাট লোকসভা সমষ্টিৰ পৰা অগপ প্ৰাৰ্থীগৰাকী বিজয়ী হৈ আহিবলৈ আপুনি কিছু সময়ৰ আগতে ক'লে যোৱাবাৰ বিজেপিয়ে যথেষ্ট ভোট পাইছিল অগপৰ বাবে আপুনি কি ভাবে যে বিজেপি থাকিব তাত অগপ থাকিব ইয়াৰ পিছত যদিহে বাম মৰ্চা তাত থিয় দিয়ে তেনেহ'লে গোটেই ভোট বেংক বিভাজন হৈ কংগ্ৰেছ বিজয়ী হোৱাটো সুনিশ্চিত হ'ব গতিকে আজিৰ তাৰিখত যোৰহাট সমষ্টিৰ কাৰণে বিশেষকৈ বামপন্থীৰ সহায় অতি প্ৰয়োজন হয় বুলি আপুনি ভাবে নাই মই আপোনাক এটা কথা ক'ব খুজিছো যে এইটো মই দুখৰে সৈতে কৈছো মই অসম গণ পৰিষদৰ এজন জ্যেষ্ঠ কৰ্মী কিন্তু দুখৰে এটা কৈছো যে আমি আমাৰ সাংগঠনিক স্থিতি যোৱা বিধানসভা নিৰ্বাচনৰ পাছত যথেষ্ট দুৰ্বল হৈছে আমাৰ তৃণমূলত এতিয়াও মানুহ আছে কিন্তু যুৱ চামৰ মাজত আমি বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই আৰু এই মুহূৰ্তত মই যিটো দেখিছো অপ্ৰিয় হলেও সত্য যে যুৱকসকলে এই যে দুটা গ্ৰুপে ইউ পি আৰু এন ডি এৰ যি দুজন প্ৰধানমন্ত্ৰী প্ৰাৰ্থী তেওঁলোকৰ প্ৰতি বেছি আকৰ্ষিত হৈছে তেওঁলোকক হয়তো টিভিয়ে কাভাৰেজ দিছে মিডিয়াই কাভাৰেজ দিছে তেওঁলোকৰ প্ৰতি বিশেষ আকৰ্ষিত হৈছে আৰু সেইকাৰণে আমি এটা যথেষ্ট কষ্টৰ আমি সন্মুখীন হৈছো ইয়াত সাংগঠনিক দিশটোত আৰু সেইকাৰণে আপুনি যিটো কথা কৈছে মই লোকসভাৰ কেতিয়াও প্ৰাৰ্থিত্ব বিচৰা নাই আৰু নিবিচাৰো সেইটো আপোনাক নিশ্চিতভাৱে কৈছো কাৰণ মোৰ এতিয়া মূল কথাটো হৈছে দলৰ ভেটিটো শক্তিশালী কৰাৰ কাৰণে আমি এতিয়া তৃণমূলত কাম কৰিব লাগিব এতিয়া আমি নেতা হৈ থাকিম MP MLA হ'বৰ কাৰণে আশা কৰাতকৈ আমি লোকক যদি MP MLA পাতিব পাৰো তেনেকুৱা এটা পৰিৱেশ যদি আমি সৃষ্টি কৰি দিব পাৰো তেতিয়াহে আমি দলটোক প্ৰকৃত সেৱা কৰা হ'ব হয় হিতেন্দ্ৰ গোস্বামী আপুনি আমাক সময় দিয়াৰ বাবে আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিলো গোস্বামীদেৱে স্পষ্টভাৱে ক'লে যে তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত যি ধৰণে কোৱা হৈছিল যে যোৰহাট সমষ্টিৰ পৰা হিতেন্দ্ৰ গোস্বামীয়ে প্ৰাৰ্থিত্ব বিচাৰিব আজি এই অনুষ্ঠানৰ জৰিয়তে তেওঁ স্পষ্ট কৰি দিলে যে কোনো ক্ষেত্ৰতে তেওঁ প্ৰাৰ্থিত্ব নিবিচাৰে অৰ্থাৎ যোৰহাট লোকসভা সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থিত্ব নিবিচাৰে হিতেন্দ্ৰনাথ গোস্বামীয়ে আমি চৰ্চাৰ দ্বিতীয় আৰু তৃতীয় বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম কিন্তু তাৰ আগতে চৰ্চা অনুষ্ঠানৰ অন্যতম শিতান আঁৰত মন্ত্ৰিত্ব এৰিবলৈ সাজু আছে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ নেতৃবৰ্গই যদিহে
তিনিবাৰকৈ মন্ত্ৰিত্ব লাভ কৰা মন্ত্ৰীসকলক পদত্যাগ কৰিবলৈ কয় তেনেহ'লে ইয়াক আদৰণি জনাব হিমন্ত বিশ্বই। এইটো মই নীতিগতভাৱে এটা কথা কওঁ যে একেজন মানুহে বহুত দিন মন্ত্ৰী হৈ থাকিলে বাকী MLA বিলাকৰ মাজত অলপ প্ৰভাৱ এটা পৰে। কাৰণ আজি আমি মন্ত্ৰী হৈ আছো, আমাৰ সমষ্টিবিলাকে উন্নতি হৈ আছে। আজি আমি মন্ত্ৰী হৈ আছো, ধৰক আমাৰে ক্ষমতা বাঢ়ি গৈ আছে। সেইকাৰণে এটা সময় থাকে য'ত মই ভাবো যে আমি 4-5 বছৰ দলত কাম কৰাটো উচিত। গতিকে যদি তেনেকুৱা কংগ্ৰেছ হাইকমাণ্ডে সিদ্ধান্ত লয় তাত মই আদৰণি জনাম। হিমন্ত বিশ্বক সোধা হৈছিল ইয়াৰ উদ্দেশ্য কি? প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ প্ৰতি আপুনি আগ্ৰহী নেকি? PCCৰ সভাপতিৰ কোনো এইটো পোষ্টৰ প্ৰতি মই আগ্ৰহীও নহয়, মানে 0% তাৰ প্ৰতি মোৰ কোনো ইণ্টাৰেষ্ট নাই। হিমন্ত বিশ্বই লগতে দাবী কৰে আগন্তুক লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে ভাল ফল দেখুৱাব বুলি ভুল ধাৰণা কৰা হৈছে। এতিয়ালৈকে লোকসভা নিৰ্বাচন বুলি কোনেও মানে চিটৰ অংক কৰা নাই, প্ৰাৰ্থিত্বই দিয়া নাই। কোন প্ৰাৰ্থিত্ব হ'ব, কোন দলৰ লগত কাৰ লগালগি হ'ব। কিন্তু মই এটা কথা কৈছো যে 2011 চনৰ নিৰ্বাচনত বিজেপি চতুৰ্থ দল এজ পাৰ দ্য ভোট। গতিকে মই ভাবা নাই যে সাংঘাতিক কিবা পৰিৱৰ্তন হ'ব। প্ৰথম কংগ্ৰেছ, দ্বিতীয় UDF, তৃতীয় AGP, চতুৰ্থহে বিজেপি। গতিকে এইটো 11 চনৰ নিৰ্বাচনৰ ফলাফলতকৈ কিবা সাংঘাতিক বেলেগ ফলাফল এটা হ'ব বুলি এতিয়ালৈকে কোনো তেনেকুৱা একো ইণ্ডিকেশ্যন নাই। কেমেৰাত চানু চুলমানৰ সৈতে মুন গোস্বামী, NDTV গুৱাহাটী। হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈৰ লগত পুনৰ মিত্ৰতা হ'ল। তৰুণ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ বুজাবুজি হ'ল। তৰুণ গগৈৰ লগত হিমন্ত বিশ্ব শৰ্মাই কাম কৰিম বুলি ঘোষণা কৰিলে। কিন্তু ইয়াৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা বিধায়কসকল ক্ৰমাৎ অসন্তুষ্ট হৈ পৰিছে নেকি? হিমন্ত বিশ্ব শৰ্মাই নিজৰ মন্ত্ৰিত্ব অক্ষুণ্ণ ৰখাৰ বাবে গগৈৰ লগত বুজাবুজি কৰিছে নেকি? এনেধৰণৰ ধাৰণা তেওঁৰ লগত থকা বিধায়কসকলে ভাবিব পাৰে বুলি হিমন্ত বিশ্ব শৰ্মাই আজি হঠাৎ ঘোষণা কৰিলে যে AICCI বিচাৰিলে 12 বছৰ কাৰ্যকাল কৰা মন্ত্ৰীসকলে যি পদত্যাগ কৰিবলৈ কয় তেনেহ'লে তেওঁ পদত্যাগ কৰিবলৈ সাজু আছে। হিমন্ত বিশ্বৰ প্ৰসংগৰ পিছৰ পৰা পুনৰ আমি যাব বিচাৰিম নৰেন্দ্ৰ মোদীৰ প্ৰসংগলৈ। হিমন্ত বিশ্ব শৰ্মা কেইদিনমানৰ আগলৈকে মুখ্যমন্ত্ৰী তৰুণ গগৈ সোঁহাত ৰূপে পৰিগণিত আছিল। অৱশ্যে এতিয়া পুনৰ তেওঁ সোঁহাত বাওঁহাত হৈ আছে নে সেয়া অস্পষ্ট। কিন্তু হিমন্ত বিশ্ব শৰ্মা এটা সময়ত তৰুণ গগৈ সোঁহাত আছিল। ঠিক এনে এজন সোঁহাত ব্যক্তিৰ কথা ক'ব বিচাৰিছো। তেওঁৰ নাম অমিত শ্বাহ। অমিত শ্বাহ গুজৰাটৰ মন্ত্ৰী। তেওঁ বিজেপিৰ প্ৰধানমন্ত্ৰী পদপ্ৰাৰ্থী নৰেন্দ্ৰ মোদীৰ সোঁহাত ৰূপে পৰিচালিত। সেই অমিত শ্বাহ গুৱাহাটী আহি গ'ল বৃহস্পতিবাৰে অজ্ঞাতে। এই ক্ষেত্ৰত চৰ্চাৰ এক বিশেষ প্ৰতিবেদন। নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ বুলি পৰিচিত অমিত শ্বাহ গুৱাহাটী আহি গ'ল। ৰাজ্যিক বিজেপি নেতৃত্বৰ অজ্ঞাতেই বৃহস্পতিবাৰে 3 ঘণ্টাৰ বাবে গুৱাহাটীলৈ আহিছিল অমিত শ্বাহ। ৰাজ্যিক বিজেপিৰ এজন নেতাৰ সহযোগত অমিত শ্বাহে গুৱাহাটীত ভৰি দিয়েহি হোটেল ব্ৰহ্মপুত্ৰ চুকত। কিছু সময় হোটেলত বাহাৰ পতাৰ পিছত তেওঁ ৰাওনা হয় কামাখ্যা মন্দিৰলৈ। কামাখ্যাত পূজা কৰি বৰজাৰ বিমান কোঠলৈ ৰাওনা হোৱাৰ সময়ত সকলোৰে অজ্ঞাতে অসমৰ দুজন ব্যক্তিৰ সৈতে এটা নিৰ্দিষ্ট ঘৰত দীঘলীয়া সময় ধৰি আলোচনাত মিলিত হয় নৰেন্দ্ৰ মোদীৰ সোঁহাত বুলি পৰিচিত অমিত শ্বাহ। অমিত শ্বাহে কাৰ সৈতে কি কথা পাতিছে সেই বিষয়ে জনাবলৈ অস্বীকাৰ কৰে তেওঁৰ সৈতে থকা ৰাজ্যিক বিজেপিৰ নেতাজনে। ব্যুৰো ৰিপৰ্ট NDTV। এইবাৰ আমি আলোচনা কৰিব ওলাইছো চৰ্চাৰ দ্বিতীয় বিষয়বস্তু। চৰ্চাৰ দ্বিতীয় বিষয়বস্তু যথেষ্ট গুৰুত্বপূৰ্ণ, আমাৰ অসমীয়া জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এটা বিষয়। এটা প্ৰশ্ন হৈছে যে অসমৰ জাতীয় উৎসৱৰ সংখ্যা বৃদ্ধি পাইছে নেকি? ইয়াৰ পূৰ্বে অসমৰ জাতীয় উৎসৱ বুলি আমি বিহুক গম পাইছিলো, কিন্তু এতিয়া দিনক দিনে জাতীয় উৎসৱৰ সংখ্যা বৃদ্ধি পাইছে নেকি? মই অনুষ্ঠানৰ আৰম্ভণিতেই ধনতেৰছক লৈ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছিলো। ধনতেৰছৰ নাম ইয়াৰ আগতে কোনো শুনা নাছিল। আজিৰ পৰা 10 বছৰ পূৰ্বে আমি ধনতেৰছ কি বস্তু বুজি পোৱা নাছিলো, কিন্তু এতিয়া ধনতেৰছ অসমৰ উৎসৱলৈ পৰিণত হ'ল। আজি ধনতেৰছ আছিল। বিশেষকৈ চহৰ অঞ্চলৰ সোণৰ দোকানত আজি সাংঘাতিক গ্ৰাহকৰ আগমন ঘটিল যে ধনতেৰছৰ দিনা সোণৰ সামগ্ৰী ক্ৰয় কৰিব লাগে, বাচন ক্ৰয় কৰিব লাগে, এনেধৰণৰ ধাৰণা, যিটো ধাৰণা আগতে অসমীয়া মানুহৰ নাছিল সেই ধাৰণা আমাৰ মাজত আহি পৰিল। অসমীয়া মানুহৰ মাজত যি জাতীয় উৎসৱ বুলি কেৱল বিহু বুলি ধাৰণা আছিল, এতিয়া জাতীয় উৎসৱৰ গোটেই ধাৰণাই সলনি হৈ গ'ল নেকি? ইয়াৰ লগে লগে অসমৰ জাতীয় উৎসৱৰ সংখ্যা বৃদ্ধি পালে নেকি? আমি প্ৰথমেই দেখুৱাব ওলাইছো এই সংক্ৰান্তত চৰ্চাই প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন।
অসমীয়াৰ হৈছে কি? অসমীয়া জাতিটো ক্ৰমাৎ উৎসৱপ্ৰিয় হৈ পৰিছে নেকি?